সোণক কোনোবাই মাৰি পেলালে নেকি, নে তাৰ কিবা হৈছে? ত্ৰিদীপে দেউতাকৰ আগত কিয় কান্দিছে আৰু আজিৰ খণ্ডটোত কি হ'ব সূৰুযমুখী ধাৰাবাহিকখনৰ, সেয়া মই এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। ত্ৰিদীপে কান্দি থকাৰ কাৰণ সোণৰ হত্যা নহয়, সোণক কোনেও হত্যা কৰা নাই। ত্ৰিদীপে কান্দিছে কাৰণ তাৰ ট্ৰেন্সফাৰৰ কথা হৈ আছে। এফালে পৰীৰ সন্তানৰ এটা ডাঙৰ বেমেজালি চলি আছে যে পৰীৰ পেটত যিটো সন্তান আছে সেইটো বিজয়ৰ মাকে DNA টেষ্ট কৰাম বুলি কৈছে, আৰু বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে ত্ৰিদীপৰ জীৱনত। সেইবাবে ত্ৰিদীপে দেউতাকৰ আগত আহি কথাখিনি কৈছে, আৰু দেউতাকে ত্ৰিদীপক বুজাব। কিন্তু সোণৰ হত্যা কৰা হোৱা নাই, সোণ আকৌ ঘূৰি আহিব আৰু আমি দেখা পাম সোণক। আৰু যিমান যি প্ৰব্লেম চলি আছে সূৰুযমুখী ধাৰাবাহিকখনত, সোণ অহাৰ পিছত সকলোবোৰ ছল্ভ হৈ যাব। আপোনালোকে কি ভাবে, সোণ আকৌ আহিব নে নাহে? সোণ আকৌ আহিব, আৰু ত্ৰিদীপৰ বেলেগ প্ৰব্লেমৰ কাৰণে সি দেউতাকৰ ওচৰত যোৱা নাই, কাৰণ দুখন ঘৰ চাব লগা হৈ আছে ত্ৰিদীপে। এফালে নিজৰ কেৰিয়াৰ, যিটো পুলিচৰ যিটো দায়িত্ব, সেই দায়িত্বটোও তাক বদলি কৰাৰ কথা হৈ আছে, আৰু শেখৰৰ যিটো ৰিহা, তাৰ বাবে উকিল আহি আছে, আৰু সেইবাবে ত্ৰিদীপ প্ৰেছাৰ ফিল কৰিছে, আৰু সি দেউতাকৰ ওচৰত গৈ কান্দিবলৈ কথাখিনি কৈছে।